হে রাম বল মুখে হরি বল মুখে যমুনার বালিতে বাগরি বাগরি উদ্ধবে কান্দিছে উকে রাম রাম প্রভুয়েরি গোলা মুখে হে রাম বুল মুখে হরি বুল মুখে যমুনার বালিতে বাগরি বাগরি উধবে কান্দিছে হুকে হে রাম রাম প্রভুয়েরি রি গোলা মুখে রাম 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 বুল মুখে হরি বুল মুখে যমুনার বালিতে বাগরি বাগরি উদ্ধবে কান্দিছে হুকে হে রাম রাম প্রভুয়েরি গোলা মুখে হে রাম হুকনি গদতি রাজা রাম বুল মুখে উনিও করি পবর হরি বুল মুখে হে ভকতর সন্তাপদে খিয়া পীতাম্বর হে রাম 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 বুল মুখে হরি বুল মুখে যমুনার বালিতে বাগরি বাগরি উদ্ধবে কান্দিছে হুকে হে রাম রাম প্রভুয়েরি গোলা মুখে হে রাম রাম ভৈলন্ত আকুল কৃষ্ণ রাম বুল মুখে হে জগত জনক হরি বুল মুখে হে কমল নয়ন ভরি বহয়ালু তক রাম 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 বুল মুখে হরি বুল মুখে যমুনার বালিতে বাগরি বাগরি উদ্ধবে কান্দিছে হুকে হে রাম রাম প্রভুয়েরি গোলা মুখে আন্নব কৃষ্ণ তিন তালি হে রাম রামে কৃষ্ণ কৃষ্ণ বুলি মাতু আদৰি সাদৰি কৃষ্ণ চৰণতে ধৰি কান্দো বাগৰি বাগৰি একেলগে নাম কৃষ্ণ কৃষ্ণ বুলি মাতু আদৰি বাদৰি চৰণতে ধৰি কান্দো বাগৰি বাগৰি
হে ৰাম ৰাম শুনা সভা সদ পদ শুনা সভা সদ পদ মহাভাগৱত এই কথা কৈলে কৃষ্ণে গীতাৰ অন্তত হে ৰাম ৰাম কৃষ্ণ কৃষ্ণ শুনি আমি বাক আদৰি দৰি চৰণতে ধৰি কানু বাগৰি বাগৰি কৃষ্ণ ৰাম শুনা সভা সদ পদ মহাভাগৱত এই কথা কৈলে কৃষ্ণে গীতাৰ অন্তত হে ৰাম ৰাম কৃষ্ণ কৃষ্ণ শুনি আমি বাগৰি দৰি চৰণতে ধৰি কানু বাগৰি বাগৰি হে ৰাম ৰাম হৈয়া এক শৰণ যি জনে শুনে কৃষ্ণ পাৱে পৰম পদ সুখে নিস্তৰি মায়াক কৃষ্ণ কৃষ্ণ বুলি মাতো দৰি দৰি হে চৰণতে ধৰি কালো বাগৰি বান্ধৱ কৃষ্ণ কৃষ্ণ হেন জানি কৃষ্ণৰ ঋত কৰা সাৰ কৃষ্ণ দেৱে খেতৰিবা ঘূৰ সংসাৰ নিকাৰ অ হেন জানি কৃষ্ণ পাৱে কৰি উভকতি ও কলি যুগে কৃষ্ণ নামে কৃত নেখে গতি হে ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম 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 হে কৃষ্ণ হৰি ৰাম 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 হে কৃষ্ণ হৰি ৰাম 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 হে শুনি উক সৰ্বজন কৃষ্ণৰ চৰিত ৰাম কৃষ্ণ হৰি ৰাম 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 হে আত পৰে আন পুণ্য নাহিকে কলিত ৰাম কৃষ্ণ হৰি ৰাম 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 হে আত পৰে আন ধৰ্ম নাহিকে কলিত ৰাম কৃষ্ণ হৰি ৰাম ৰাম হে লোভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত ৰাম কৃষ্ণ হৰি ৰাম ৰাম হে জানি যত্নে কৰা পান কৃষ্ণ কথা প্ৰীত ৰাম কৃষ্ণ হৰি ৰাম ৰাম হে লৈ হৰি নাম লয়ু হৰি নাম লয়ু ৰে কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম ৰাম হে খনিক শৰীৰ বিলম্বত কাৰ্য নাই ৰাম কৃষ্ণ হৰি ৰাম ৰাম হে জন্ম চিন্তামণি হেৰা হাততে হৰাই কৃষ্ণ হৰি ৰাম ৰাম হে খনিক শৰীৰ বিলম্বত কাৰ্য নাই কৃষ্ণ হৰি ৰাম ৰাম হে জন্ম চিন্তামণি হেৰা হাততে হৰাই কৃষ্ণ হৰি ৰাম ৰাম হৰিৰ পৰম ধৰ্ম জানা হৰি নামৰ কৃষ্ণ হৰি ৰাম ৰাম হে জানি নিৰন্তৰে নৰে বোলা ৰাম কৃষ্ণ হৰি ৰাম ৰাম হে জানি নিৰন্তৰে নৰে বোলা ৰাম কৃষ্ণ হৰি ৰাম ৰাম হৰি হৰি ৰাম
রাম ও হরি হরি রাম হে হরি হরি রাম ও হরি হরি রাম হে মই দুরাচার ও কেবলে তোমার হে হরি হরি রাম ও হরি হরি রাম হে হরি হরি রাম হরি হরি রাম হরি হরি রাম হরি হরি রাম হে অপরাধী নারায়ণ রাম রাম হে হরি হরি রাম হরি হরি রাম হে ক্ষমিও হৰি লয়ো দাস কৰি হে হরি হরি রাম হরি হরি রাম হে হৰি হৰি ৰাম হে হৰি হৰি ৰাম হে হরি রাম ও হরি হরি রাম হেৰা পখিৰো ঘেৰা হে ৰাম ৰাম হে হরি রাম ও হরি হরি রাম হে কৃষ্ণ তোতাবে হরি হরি রাম হরি হরি রাম হে কৃষ্ণ আমি জুপাৱে হে হরি হরি রাম হরি হরি রাম হে কেৱলে শৰণ ৰাম ৰাম হে হরি হরি রাম হরি হরি রাম হে হৰি হৰি ৰাম হে হরি হরি রাম হে কৰানুগ্ৰহ মায়াৰ তীৰ হে হরি হরি রাম হে হরি হরি রাম হে ৰাম তেখে ৰাম ৰাম হে হরি হরি রাম হে হরি হরি রাম হে হে যদুপতি মই মোৰ সমতি হে হৰি হৰি ৰাম হরি হরি রাম হে হে যদুপতি মই মোৰ সমতি হে হরি হরি রাম হরি হৰি রাম হে নাজানো সেৱাটো মাৰ ৰাম ৰাম হে হরি হরি রাম হরি হরি রাম হৰি হৰি ৰাম কৃষ্ণ। ও হৰি হৰি ৰাম হে হরি হরি রাম ও হরি হরি রাম হে হৰি হৰি ৰাম হৰি হৰি ৰাম হে হরি হরি রাম হরি হরি রাম হে শৰণ কৰিলো হাৰ ৰাম ৰাম হে হরি হরি রাম হরি হরি ৰাম শৰণ কৰিলো হাৰ ৰাম ৰাম হরি হরি রাম হরি হরি রাম ও ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গৌৰী কৃষ্ণ পুনৰ আকৌ আমি পাঠলৈ আগবাঢ়িবলৈ সেৱা ধৰিছোঁ ৰাম তোৰ শুদ্ধ চিত হেন জানোৱে পূৰ্বতে ৰাম মই অনুগ্ৰহ নকৰিলো ভাল মতে তাতে এৰিয়া গৈলি
মুকই ঠাওতে দুখ ক্ষমা করিয়া থাকো পূর্বতে এ রাম দেবৰুতু কৰাখি বেকস্বৰূপতে এ ৰাম ভুঞ্জীবী ঘুমল বাঘ এহি আশ্ৰমতে দেৱ সবুতুৰ ৰাখি বেকস্বৰূপতে এ ৰাম বিকব্ৰাঘ পশু সব নখাই বে কটুক মুহুৰ হৰিণ বুলি ভয় কৰি মোক এ ৰাম সূৰ্য অস্তাগত গৈল গধূলা সময় তথাপি নাখিল মোৰ হৰিণ কৈতকুলুকি দিয়া পুত্ৰ আছ দুখ কৰি তোকনে দেখিয়া মই জীবুকে নকৰি হব সুকুমল অংগ যেন ৰাজাৰ কুমাৰ আমাক এৰিয়া কেনে ভৈলিহি অন্তৰ নানা কেলি কৰি থাক সোহাই এবে এৰি কৈক গৈলি হৰিণ তাই এ ৰাম বিচিত্ৰ শৰীৰে মুত নকৰিবি ৰুখ বাৰে কদিও দেখা মোৰ এৰি দুখ সৰ্বকালে কৰ মোৰ গাঁৱে ঘৰি সমাধিত থাকো মই নেমেলি পৰম কোমল সিংহ দিয়া মোৰ গাঁৱে হেনচুকি থাক সকতো মহাপ্ৰেম ভাৱ কুশ যত পালি মানে কৰিলি সৰ্বন মই বুলিলওঁ দুষ্ট গোচ এটি
ক্ষণ কৃষ্ণ মায়াৰ উপাদানবিলাকে যেতিয়া আপোনাক আমাক স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিব তেতিয়া কি হয় আমাৰ চিন্তাবিলাকৰ স্খলন ঘটেগৈ ইয়াৰ প্ৰমাণ ভৰত ৰজা এই যে হৰিণটো নাইকিয়া হ'ল তেওঁ কিবা দুখ দিয়াৰ কাৰণে পুত্ৰই দেউতাকক অভিমানত এৰি থৈ যোৱাৰ দৰে হৰিণটোৱে তেওঁক এৰি থৈ গ'ল বুলি হৰিষাত বিষাদ কৰাৰ লগতে কি বুলি কৈছে যে মই যেতিয়া এই সুন্দৰ নদীৰ পাৰত বহি থাকোঁ তই তোৰ কোমল গাটো লগাই মোক স্পৰ্শ কৰ তোৰ কোমল শৰীৰৰ স্পৰ্শত মই অচিন অজান আনন্দত বিমোহিত হৈ যাওঁ ধূলা হৈ গ'ল তোক ক'তো দেখিবলৈ নাই ক'তনো গলি এনেধৰণে কান্দিছে যিটো মানে আমাৰ মানৱ জীৱনৰ স্বাভাৱিক সংসাৰত গতি কৰোঁতে কিবা এটা বস্তু হেৰাই গ'লে সেই বস্তুটোৰ লগত পূৰ্বতে আমাৰ তাৰ যোগেদি ঘটা যিটো সম্বন্ধ তাৰ লগত সেই সম্বন্ধৰ লগত কৰা মুহূৰ্তবিলাক আমাৰ যেনেকৈ মনত থাকে ঠিক তদ্ৰূপ সেই হৰিণটোৰ লগত কটোৱা সময়খিনি স্মৰণ কৰি কৰি ভৰতে কান্দিবলৈ আৰম্ভ কৰিছে বা সেই কথাখিনিক মনত পেলাবলৈ যত্ন কৰিছে গতিকে আমাক আজি এই ভৰতৰ কাহিনীৰ যোগেদি বুজাই দিলে কেৱল আনুষ্ঠানিকতাৰে ভগৱত ভক্তি কৰি নিয়ম মাফিক মাত্ৰ নিয়ম পালন কৰিব লাগে বুলি ভকতীয়া সমাজখনত নিজক জড়িত কৰি লৈ সমাজ শেষ হোৱাৰ পিছত বিষয়ৰ আসক্ততাত মোহিত হৈ সেইবিলাকৰ বাহিৰে বেলেগ একো নাই বুলি যদি ভাবা তেতিয়াহ'লে তোমাৰো চিন্তাবিলাকৰ এনেকৈয়ে লাহে লাহে স্খলন ঘটিব এই যে ভৰতৰ মনত জনক অৰণ্যৰ পৰা আঁতৰি পক্ষীৰ অৰণ্যৰ সুন্দৰ নদীৰ পাৰত ভক্তিৰ শান্তি লাভ কৰিম বুলি অহাৰ আশাটো যে ম্লান পৰিল তে আপুনি আমি আজি এটা কথা উপলব্ধি কৰিব লাগিব যে আপুনি যদি ভাবে যে কেৱল ভকতৰ গুৰিলে গ'লেই ঈশ্বৰৰ নাম গালেই মোৰ ভকতি হ'ব ভাগৱতে কৈছে মিছা নাম গালেই ভকতৰ গুৰিলে আহিলেই মানুহৰ ভক্তি নহয় যদি হ'লহেঁতেন কৃষ্ণ গোসাঁয়ে শৰণৰ তত্ত্বটো নি পেলাই কুৰুক্ষেত্ৰ যুদ্ধত নিদিলেহেঁতেন ধৰ্ম আৰু ভক্তি ব্যৱহাৰ হয় কেৱল কৰ্মত সেইকাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে এই কথা অনুধাৱন কৰি এই ভকতৰ মাজত ভক্তিৰ অনুশীলন কৰিবৰ কাৰণে শাস্ত্ৰৰ গীতা দশম ৰত্নাৱলী ভাগৱতৰ যোগেদি পোৱা জ্ঞানৰ দ্বাৰা আমাৰ এই দেহৰূপী নামঘৰটো হৰি সেৱাৰ উপযোগ্য কৰি ল'ব লাগিব একাদশ স্কন্ধত সেইকাৰণে কৈছে হৰিৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ আকেশেহে গৃহ বুলি জানাম হাবীৰ ভগৱন্তৰ নাম তত্ত্ব আমাৰ হৃদয়ত আছে
এতেকে আমাৰ এই দেহটো হৃদয়খন এখন নামঘৰ কৃষ্ণ পূজাৰ উপযুক্ত ঠাই আমাৰ উপৰোক্ত বাপে কৈ গৈছে গতিকে এই হৰি সেৱাৰ উপযুক্ত ঠাইখন কি কৰি ল'ব লাগিব মায়াহীন কৰি ল'ব পাৰিব লাগিব নহ'লে এই ভৰতৰ দৰে আসক্ততাত আমি প্ৰত্যেকজন ব্যক্তি পৰিব লাগিব গতিকে এটা সুন্দৰ বাৰ্তা আমাক দিবৰ কাৰণে যত্ন কৰিছে আৰু পৰৱৰ্তী পদে কি কয় অকণমান আমি আকৌ শ্ৰৱণ কৰিম পৰিহাসবচনক সত্য কৰি লৈলি সেহি অপমানে মোক তেজি গুচি গইলি শুনিও পৃথিৱী কিবা পুণ্য আচৰিলি তাই খেলভিলি সদা হৰি নপুৱালি হৰি নপুত্ৰৰ খোজে তুতে সুহাই ঠাই ঠাই প্ৰকাশই অলংকাৰ পাই হৰি ননে দেখি প্ৰাণ নৰহে আমাৰ খোজ দেখাই দিলা কিঞ্চিত উপকাৰ হৰি নপশুৰ খোজ পৰম পবিত্ৰ সেই খোজে পৃথিৱীক কৰিলে কচিত এতেক্ৰে পৃথিৱী হইল তীৰ্থক্ষেত্ৰ পাই মহাজনে যজ্ঞ কৰ্ম কৰে সমুদায় কৃষ্ণ সাৰ পশু যিটো থানে কৰে গতি যজ্ঞ হল বুলি বেদ মন্ত্ৰে কৰে স্তুতি সেহি বেলা চন্দ্ৰ কদে খিয়া মহাবীৰ হৰি নবাহনে ফুৰা তুমি মহাধীৰ চুৰি কৰি নিলা তুমি হৰি নপুৱালি তোমাৰ লগতে ফুৰা কৰি মহাকেলি বাপ মৰা মাও মৰা নিৰৰ্থক জানি দৈবেশে মিলাইলে আনি হেন মনে মানি ইহাক পুখিলে পুণ্য হৈবে কবিস্তৰ এহি বুলি হৰি নক পালা সহধৰ হৰি নৰয়ং নিতাপে পুৰে মূৰ গাঁৱে হৰি নবিচাৰি নপাই লহুৱে কোঠাৱে শ্ৰন্দ্ৰকৃণুয়নুগ্ৰহ কৰিলন্ত মোক অৰ্মিত বৰশী দূৰ কৈলা দুখ সুখ শীতল হৈলে শৰীৰৰ তাপ গুচি এহি বুলি ভৰত যে ৰহিলা সংকুচি এহি মতে বাঞ্ছা কৰি মিছা মনোৰথ কিছু কিছু কৰি তেজি লন্ত নিজ পথ হৰিণ স্বৰূপ দূৰ সংগ ভৈল বল কৃষ্ণৰ সেৱাকে ৰাজা ত্যাগিলা সকল কৃষ্ণ
এতিয়া এটা বৰ সুন্দৰ আত্মিক তাত্বিক কথা কৈছে যে ভৰতে হৰিণটো বিচাৰি বিচাৰি আসক্ততাত পৰি ইমানেই বিমোহিত হৈছে চন্দ্ৰ পৃথিৱী সকলোকে এবাৰ এবাৰ আহ্বান কৰিছে তোমালোকে ক'ৰবাত যদি দেখিছিলা মোক এবাৰ ইংগিত দিয়া এই হৰিণটো ক'ত গ'ল আকৌ কিছুমান হৰিণ যোৱা নিচিনা খোজ দেখা পাইছে সেই খোজে খোজেও গতি কৰিছে কিন্তু ক'তো হৰিণটোৰ কোনো সন্ধান নাপালে কিন্তু সুন্দৰ চন্দ্ৰৰ দিব্য পোহৰৰ মাজে মাজে তেওঁ গতি কৰি থাকিল আৰু আমাক এটা পৰমাৰ্থিক তত্ত্ব কৈছে যে হে জীৱশ্ৰেষ্ঠ মানৱ ভৰতৰ দৰে হৰিণত আসক্তি নহ'বা নিজক তুমি কি বুলি ভাবিবা নৰপশু বুলি ভাবিবা মহাপুৰুষ শংকৰদেৱ গুৰুজনাই মাধৱদেৱক এদিন কৈছিল যে বঢ়াৰপু তুমি কাইলৈ গুৰু সেৱা কৰিবলৈ আহোঁতে এনেকুৱা এটা বস্তু আনিবা যিটো জীয়াও হ'ব নোৱাৰিব মৰাও হ'ব নোৱাৰিব বঢ়াৰপু মাধৱদেৱ আচৰিত এইটো এনেকুৱা কি বস্তু আছে জীয়াও হ'ব নোৱাৰিব মৰাও হ'ব নোৱাৰিব মৰিবও নোৱাৰিব জীয়াই থকাও হ'ব নোৱাৰিব চাৰিওফালে বিচাৰি গ'ল ক'তো নেপালে মই চমুকে কৈছোঁ কাহিনীটো লাষ্টত তেওঁ গুৰুজনাৰ ওচৰত সমৰ্পিত হ'ল কৃপাল গুৰু আপুনি বিচৰা বস্তুটো আনিলোঁ বোলে কি বোলে আপুনি যে কৈছিল গুৰু সেৱালৈ আহিবা জীয়াও নানিবা মৰাও নানিবা সুদা হাতে নাহিবা মই সেইটো আনিলোঁ বোলে কি আনিলা বোলে সেইটো ময়ে অধম নৰপশু গতিকে ইয়াতো পদে সেইটোৱে কৈছে কৃষ্ণ সেৱা যজ্ঞত নিজক নিয়োজিত কৰিবলৈ হ'লে আপুনি নিজকে তুচ্ছভাৱেৰে সেৱক ভাৱেৰে মনোনীত কৰিব লাগিব আমি যদিও এই ভাগৱতত আছোঁ এয়া কিন্তু প্ৰকৃততে কলিযুগৰ শ্ৰেষ্ঠ যজ্ঞ বুলি কৈছে ইয়াত আহোঁতে আমাৰ কি লাগিব আজি আপোনালোকে এটা কথা চাওক এই ভাগৱতখনটো প্ৰত্যেকৰে ঘৰে ঘৰে আছে অকলে অকলে পঢ়িও দেখোন আমি জ্ঞান ল'ব পাৰিলোহেঁতেন কিন্তু কৃপালু বাপজনাই নিমন্ত্ৰণ কৰাৰ লগে লগে এইকেইটা দিন আমি ইয়াত আহি পেলাই বহি ভাগৱত যে শ্ৰৱণ কৰিছোঁ ইয়াৰ কাৰণটো কি ইয়াত কিবা অন্যত নোপোৱা কিবা বস্তু পাম নেকি নহয় অকলে অকলে ভাগৱতখন পঢ়ি পেলাই নোপোৱা বস্তু এটাহে আমি ইয়াত পাম সেইটোৱে হ'ল আনন্দ আৰু এই আনন্দৰ ৰসটো লাগিবলৈ হ'লে নিজক পশুসুলভ ভাৱেৰে সেৱক মনোবৃত্তিৰে লৈ আমি ভাগৱতলৈ আহিছোঁ বুলি নাভাবি ভকত সেৱালৈ আহিছোঁ বুলি ভাবিব লাগিব কলিযুগৰ এনেহেন জ্ঞান যজ্ঞত নিজক মনোনীত কৰিছোঁ বুলি ভাবিব লাগিব কাৰণ এৰা মুত চিত দিয়া যাৰ ধৰ্ম কৰ তাৰ নাম যজ্ঞ সখী জানিবা নিশ্চয় ভগৱন্তত মনটো অৰ্পণ কৰি তেওঁৰ কাৰণে কৰা কৰ্মখিনিক যজ্ঞ বুলি কৈছে কিন্তু তাৰ উল্টা পাকে গতি কৰিলে সংসাৰৰ তাপত পৰিব লাগিব এতিয়া ভৰতে ঈশ্বৰ সেৱা কৰিবলৈ আহিল আমাক এটা বৰ ডাঙৰ দৰ্শন দিছে আমি যদি নামলৈ আহি নামত বহি পেলাই নামৰ কামত মনোনিৱেশ নকৰি যদি অন্য ধৰণৰ গ্ৰাম্য কথা পাতি থাকোঁ তেতিয়া আমাৰো ভৰতৰ দৰে অৱস্থা হ'ব এতিয়া ভৰতে কি কৰিলে লগাতকৈ বেছি পুণ্য অৰ্জন কৰি আনিলে এটা কথা আমি প্ৰত্যেকেই মনত ৰাখিব লাগিব যে পাপ লৈ গ'লেও সংসাৰলৈ আহিব লাগিব পুণ্য লৈ গ'লেও আহিব লাগিব এতেকে আমি কি কৰিব লাগিব হিৰণ্যকশিপুৰেক গতি দিয়া প্ৰহ্লাদক ভগৱন্তই কৈছিল শুনিও প্ৰহ্লাদ বাপ কহুৱা বেতই
ভোগ ভুঞ্জি যত মানে পুণ্য কৰ ক্ষয় তেবে সে প্ৰহ্লাদ তই মোৰ পাশে যাবি মোৰ স্থানে গয়া মোৰ ৰূপত মজিবি। গতিকে আমি ইয়াতেই সংসাৰৰ ভোগবিলাক ভোগ কৰি পাপ পুণ্যহীন হৈ পুনৰূপী জনমং পুনৰূপী মৰণং বাৰে বাৰে জন্ম বাৰে বাৰে মৃত্যু এই অৱস্থাৰ পৰা পতিত হৈ পৰম ব্ৰহ্মত যাতে বিলীন হৈ যাব পাৰোঁ তাৰ কাৰণে এই কথাখিনি আমাক ক'লে কৃপালু বাপ বান্ধৱ আই মাতৃসকল। বিশ্বনাথ চাৰিআলিৰ পৰা কৃপালু বাপজনাই আমাক আজিৰ কাৰ্যসূচীত কিছু সেৱা কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছিল আৰু কিছু সময় থকাৰ হেঁপাহ আছিল যদিও মই সেইকাৰণে কৈছিলোঁ যে অহাকালিলৈ আহি কিছু সময় থাকিম, কিন্তু ভগৱন্তই যেতিয়া কৃপা কৰে যোনদিনা সেইদিনাখনহে পায়। সেইকাৰণে আমি আজিয়েই আমাৰ প্ৰভুৰ নিমন্ত্ৰণত অকণমান চৰণ সেৱা ধৰিলোঁ। কিবা কৈ আপোনালোকক জ্ঞান বা আনন্দ দিব পাৰিলোঁ সেই ধৃষ্টতা নাই, বৰঞ্চ অপৰাধহে কৰিলোঁ। আমাৰ ভক্তিপূৰ্ণ অমৃতময় চিন্তনৰ ৰসেৰে পৰিপূৰ্ণ পুৰন্দৰ হাজৰিকা প্ৰভুজনাই আমাৰ কাৰণে আধাতে আসন এৰিব লগা হ'ল। এই সুযোগতে আমি তেখেতৰ চৰণত ক্ষমাও বিচাৰিছোঁ।